আপোনালোক সকলোকে প্ৰাৰ্থনা চেতিয়াৰ অন্য এটি নতুন ব্লগলৈ আশা কৰোঁ আপোনালোক খুব বেছি ভালে আছে আমাৰো ভালেই আৰু আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ হয়তো 10:30মান বাজিছে আৰু মই আছোঁ পাকঘৰত মানে ভাতৰ ৰাতিপুৱা সাজৰ ব্যৱস্থা কৰি আছোঁ অলৰেডি সকলো হ'লেই বাৰু ভাত দালি চব্জি বনালোঁ আৰু কালি আনিছিলে মানুহজনে কাৱৈ মাছো ফ্ৰাই কৰিলোঁ কিন্তু আকৌ এতিয়া বেপাৰীয়ে দি গ'ল সেই মোৱা পুঠি মাছ আৰু তাৰো লোৱা হ'ল এতিয়া মানে ভাত খাবই হৈছিলে কিন্তু তাৰো দুজনীমান দেউতাই ভাজিবলৈ ক'লে যিহেতু তেওঁ কাৱৈ মাছ খাবলৈ বেয়া পাইছে মানে তেওঁ অকণমান দাঁতৰ বিষ হৈ আছে সেইবাবে এতিয়া মই বনাব লাগিব মোৱা পুঠি মাছ আৰু বাচি মেলি অলৰেডি ৰেডি কৰি লৈছোঁ ভাজিবৰ বাবে আৰু আজি ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট দিয়াৰ এটাই কাৰণ হৈছে আজি যাব লাগিব এফালে আৰু বিশেষ এটা কামত কি কামত যাম ক'লৈ যাম আপোনালোককো ভাবিলোঁ দেখাই দিম কম আৰু লগতে থাকিব তেতিয়া গম পাব যে ক'ত যাম কিয় যাম সেইবাবে ব্লগটো ষ্টাৰ্ট দি থৈছোঁ আৰু মই কি বনাবলৈ লৈছোঁ বেক কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ চাই লওক কালি মানুহজনে অনা কাৱৈ মাছ এয়া ফ্ৰাই কৰি ৰেডি কৰি থৈছিলোঁ খাবৰ বাবে আৰু এতিয়া ল'লে মোৱা পুঠি মাছ চব বাচি মেলি মই ৰেডি কৰি এতিয়া অকণমান লৈছোঁ ভাজিবৰ বাবে আৰু এটা ঘৰৰ পৰা ওলাই আহিলোঁ সকলো দেউতাই খালে নহ'ব আমি খাবলৈ এইফালে কেৰাহী পাতি গেছ অন কৰি কেৰাহী গৰম হ'বলৈ দিছোঁ কাৱৈ মাছ ফ্ৰাই কৰা কেৰাহীটোকে লৈছোঁ সেইবাবে অকণমান লেতেৰা দেখিব পাৰে তেতিয়াহ'লে মই পটাপট কামখিনি কৰি ৰেডি হৈ লওঁ তাৰপৰা আকৌ লগ পাই আছোঁ এইফালে চুনু চুনু একজনী আমাৰ মৰম আৰু ফাইনেলি এতিয়া আমি আহি আছোঁ য'লৈ যাম বুলি কৈছোঁ তালৈ গতিকে গৈ লওঁ তাৰপিছত আপোনালোকক দেখাম আহি গ'লোঁ আমি আচলতে আমি আহি আছিলোঁ বৃষ্টিহঁতৰ ঘৰলৈ মানে মোৰ ককাইদেউ নবৈ হৈছে আৰু বৰ্তাহঁতৰ আৰু এই তুলনি হ'ল মানে 4 দিনীয়া গা ধোৱা কালি হৈ গ'ল আৰু মই আহিব নোৱাৰিলোঁ গতিকে আজি পাক এটা মাৰি দিছোঁ আৰু সেয়াই আৰু এইফালে আমাৰ সৃষ্টি ভণ্টি খাই দিয়া তেতিয়াহ'লে পাছত আকৌ লগ পাই থাকিম আৰু এনেও বিয়া চিয়া খাবলৈ আহিমেই দেখাম আপোনালোকক চাব চাই ভাল পাব ঠিক আছে আকৌ লগ পাম লগ পাই গ'লোহি আমাৰ কোলা ভালুকৰ পোৱালিটো গোন্ধ লৈ লৈ ওলাই গ'লহি মই আহিছোঁ বুলি ন এয়া আৰু তাৰ তোমাৰ গিফ্টটো পালা নাই গিফ্ট এটা অৰ্ডাৰ কৰিছিলে আমাৰ ঘৰত থাকোঁতে বস্তুটো কেতিয়াবা আহিলে তাৰপিছত মানে আনিবলৈ যাব পৰা নাছিলেহি বা ময়ো আহিব পৰা নাছিলোঁ আজি আহিলোঁ আৰু পালে আৰু এতিয়া মন খুচ এইফালে বহি আছে আমাৰ ৰূপহী নহ'ব আৰু এইফালে আমাৰ চান্দিক ভাইটি এইটো চান্দিক নাই একদম কচুগুটি তাৰমানে তাক লৈ ঘূৰি ফুৰিব লাগে বহি নাথাকে আৰু আমাৰ আইদেউ আহি আমাৰ আইদেউ শুইছিলেহি আৰু চাহ এটা খাই আজৰি কিন্তু এতিয়া সাৰ পাই উঠি আহিছে সেয়া আকৌ আহি গ'লোঁ এনাহঁতৰ ঘৰলৈ মানে কেইবাদিনৰ মূৰত আহিছোঁ ঘৰলৈ গতিকে এনাইক মানে চাই যাওঁ বুলি আহিলোঁ বহুত দিন দেখা নাই আৰু ই আহিছে আমাৰ এনাই ইয়া হাই বুলি কৈ দিয়ক হাই হাতখনে দেখাই দিয়ক বাই বাই কাপোৰ চপাইছে আমাৰ মাদাৰ আৰু এগৰাকী ঘৰতো একেই পৰতো একেই দেখিছেনে এইয়া কামত লাগি আছে কি বহি থাকা বহি থাকা আহিছিলোঁ আজি মাহঁতৰ ঘৰলৈ মানে মোৰ ভতিজা এজনী তুলনি বিয়া হ'ল আপোনালোকক ভিডিঅ'ত দেখাইছোৱেই আৰু কালি 4 দিনীয়া গা হৈ গ'ল আজি মই তাইক খবৰ ল'বলৈ আহিলোঁ যিহেতু ব্ৰতত আছে বৰতীয়া দিলোঁহি আৰু ঘৰটো যিহেতু ওচৰতে গতিকে মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু চাহ তাহ খালোঁ নৱহঁত বাৰু তাতেই আছিলে ঘৰত মা আছিলে দেউতা আছিলে লগ পালোঁ সকলোকে চাহ তাহ খালোঁ খাই এনাইদেউহঁতৰ ঘৰটো যিহেতু ওচৰতে গতিকে এনাইহঁতৰ ঘৰলৈ আহিলোঁ এনাইকো দেখাই দিলোঁ আৰু এগৰাকী পূৰা লাগি আছে কামত আৰু অকণমান টাইম থাকিম আৰু বেছি সময় নাথাকোঁ মানুহজনে ইয়াৰ পৰা বাহিৰে কিবা কাম এটাত গ'লগৈ তেওঁ আহিব নিবলৈ আৰু যেতিয়ালৈকে নিবলৈ নাহে তেতিয়ালৈকে আছোঁ ইয়াতে আকৌ লগ পাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে হেল্ল' এভৰিৱান ঘৰৰ পৰা আহিবৰ পাছত আৰু মই মানে একেবাৰে ভিডিঅ' কৰা নহ'ল মানে জানেই নহয় আৰু মাইকী মানুহ এগৰাকী ঘৰত নাথাকিলে আহিলৈ কিমান কাম হয় আৰু যিহেতু ঘৰত মাও নাছিলে পথাৰলৈ গ'ল আহি সন্ধিয়া সময়তে মা ঘৰ পাইছেহি আৰু আহিতো খুব ভাগৰ লাগে সেইবাবে তেওঁ চাহ খাই লৈ একেবাৰে বিচনাতে উঠি দিয়ে আৰু মই আহি পাওঁতো আন্ধাৰেই হ'ল আৰু তেতিয়াৰ পৰা মানে কি হ'ল কামতে ব্যস্ত হৈ থাকিব লগা হ'ল সকলোখিনি কাম কৰিব লগা হ'ল কাপোৰ কানি ভৰাই থৈছিলে বাৰু জাপিলোঁ
বিচনা ঠিক কৰি মৰমকো কিবা এটা বনাই খোৱালোঁ আৰু তাইকো আজি শুৱাবলৈ ইমান কষ্ট কৰিবলগীয়া হৈছে আনকালে ঘপককৈ হয় আজি মানে তাই শুৱা সময়টো খেলি মেলি হ'ল খোৱা সময়ো খেলি মেলি হ'ল সেইবাবে হয়তো শুওঁতে মানে বহুত টাইম লাগিলে আৰু আজি মানে কাৰেণ্টটো ইমান ডিষ্টাৰ্ব দিছে দুবাৰমান কাটিলে আনকালে কাৰেণ্টটো ইমান নাকাটেই অকণমান সময় কাটে বাৰু 5 মিনিটমান এবাৰেই কাটে আৰু লগালগ আহেই কিন্তু আজি মানে কাৰেণ্টটো কাটিলে আমি ভাবিছিলোঁ আহিব কিন্তু 1 ঘণ্টামানেই নাহিলে তাৰপাছত আকৌ আহিলে আকৌ মানে আধা ঘণ্টামান কাটিলে কিবা এটা হৈছে হয়তো ক'ৰবাত আৰু এতিয়া কাৰেণ্টটো আহিলে বাৰু মৰমো শুলে আৰু সেইবাবে একেবাৰে আপোনালোকক লগ পাইছোঁ জুইশালিত বহি আছোঁ মই মানে ৰাতিৰ সাঁজৰ ব্যৱস্থা কৰি আছোঁ আৰু যিহেতু ঠাণ্ডা দিন আৰু সেইবাবে মই ৰাতিৰ সাঁজটো সদায় জুইতেই বনাওঁ আৰু মানে কি হয় জুইত বনাবলৈ আচলতে অকণমান সময়ৰ প্ৰয়োজন হয় এনেইতো মই জুইত বনাই ভাল পাওঁ ঠাণ্ডা দিনত কিন্তু দিনত মানে মৰমক লৈ অকণমান প্ৰব্লেম হয় সেইকাৰণে পটাপট মানে গেছতে বনাই দিওঁ আৰু যিহেতু মৰমে খাই বৈ শুই দিলে এতিয়া তাই আৰু নুঠে আৰু একদম মানে কেতিয়াবা 2টা বজাত উঠে এবাৰ কেতিয়াবা 3টা বজাত উঠে কেতিয়াবা 4টা বজাত উঠে গতিকে এতিয়া মানে একো চিন্তা নাই আৰু তাই উঠাকলৈ একো ভয় নাই আৰু এতিয়া মই আৰামছে মানে বনাই দিব পাৰিম জুইত সেইবাবে ৰাতি জুইত বনাওঁ মানে মই আৰু একেবাৰে জুইশালিত আৰু কি বনাই আছোঁ দেখাম বাৰু আপোনালোকক বেক কেমেৰা কৰি বাৰু ইতিমধ্যে মোৰ ভাত আৰু দালি হৈছেই দালি মানে আজি দালি কচু আৰু টেঙামৰা কুটি দিছোঁ আৰু মাছ দিব লাগিব দেউতাৰ বাবে আমাৰ বাবে শাকত মাছ নিদিওঁ বাৰু কাৰণ আমি কচ মাছ আনিছোঁ দেউতাই যিহেতু নেখায় আমাৰ 3জনৰ বাবে কচ মাছ বইল কৰিম আৰু মই মানে বইল কৰিয়ে আছোঁ বাৰু গতিকে আপোনালোকক বেক কেমেৰা কৰি দেখাম মই কি বনাইছোঁ চাই ল'ব আপোনালোকে আৰু এতিয়া শেষ নকৰোঁ আজি ভিডিঅ'টো মানে বেছি ভিডিঅ' লোৱা হোৱাই নাই গতিকে আৰু কিমান পাৰোঁ দেখাওঁচোন বাৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এইয়া আমাৰ কচ মাছ বইল বুটলি আছে পূৰা ইয়াতে মই দি থৈছোঁ বিলাহী আৰু আলু পিঁয়াজ মাছ আৰু এতিয়ালৈকে একো দিয়া নাই আদা নহৰু দিব লাগিব আৰু মই নিমখো দিয়া নাই এতিয়াহে ঘপককৈ মনত পৰিছে গতিকে নিমখ অকণমান দি লওঁ আৰু এতিয়া নিমখ দিয়া হৈ গ'ল আৰু অলপ সময় উতলাই ল'ব লাগিব মানে একেবাৰে মই পানীটো শুকুৱাই অলপ গ্ৰেভি টাইপ কৰিম আৰু তাতে দি দিম মই ধনিয়া পাত যিহেতু ধনিয়া পাত আনি থৈছে আৰু মই ৰেচিপিটো এতিয়া নিদিওঁ বাৰু কাৰণ আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰে মই ইয়াৰ ৰেচিপিটো দিয়া আছে মইনো কেনেকৈ কচ মাছৰ বইল কৰোঁ সেই ৰেচিপিটো দিয়া আছে যদি চাব বিচাৰে আপোনালোকে মোৰ ইউটিউব চেনেলত গৈ ৰেচিপিটো চাই ল'ব পাৰে ঠিক আছে তেতিয়াহ'লে বনাই লওঁ মই আৰু এয়া দেউতাৰ বাবে শাকখন ৰেডি কৰি লৈছোঁ এয়া এডোখৰ দেউতাৰ মাছ আৰু ইয়াতে দাইল দি দিওঁ কাৰণ তেওঁ দাইলত দিয়া মাছ খাই বেছি ভাল পায় ফ্ৰাই মাছতকৈ এতিয়া দেউতাৰ শাকখন বনাই লওঁ আৰু দেউতাৰ বাবে ৰন্ধা দাইল আৰু মাছ ৰেডি লাষ্ট ইয়াতে মই এতিয়া ধনিয়া পাত এড কৰিছোঁ তাৰপাছত এবাৰ লৰাই লৈ গেছটো বন্ধ কৰি দিম আৰু আজি আমাৰ দালি ৰেডি হৈ যাব আনফালে কচ মাছৰ বইলটো হৈ আছে হোৱা নাই বাৰু মই ফাইনেল লুকটো দেখাম আপোনালোকক ইফালে কচ মাছৰ বইল ৰেচিপিটোৰ মই ফাইনেল লুকটো দেখাই দিছোঁ ইয়াতে মই লাষ্ট এড কৰিছোঁ আদা নহৰু আৰু আদা নহৰু দিয়া অকণমান টাইম হ'ল বাৰু আৰু এতিয়া এড কৰিলোঁ ধনিয়া পাত আৰু ধনিয়া পাত দি এতিয়া আমি শাকখিনি নমাই দিব পাৰিম প্ৰায় মানে অলৰেডি হৈ গ'ল আৰু তেতিয়াহ'লে আহক শাকখিনি নমাই লওঁ আৰু সকলোলৈকে ভাত পানী বাঢ়িবও হ'ল সময়ো হ'ল গতিকে বাঢ়ি লওঁ ভাত পানী এয়া আজি আমাৰ ৰাতিৰ সাঁজৰ ভাত ৰেডি এইফালে আছে ভাত এইফালে দাইল কচু টেঙামৰা গুটি মাছ আৰু ধনিয়া এইফালে সৰু মাছ ভাজি ডিঙৰে আৰু এয়া বেঙেনা আলু এইফালে কাৱৈ মাছ আৰু এয়া হৈছে আজি স্পেচিয়েল কচ মাছৰ বইল তেনেহ'লে আমি পটাপট খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ হেল্ল' এভৰিৱান আৰু এতিয়া বাজিছে ৰাতিৰ 10:30 মানে 10:30 আজি গ'ল 11টামানে বাজি গ'ল খাই বৈ ধুই পখালি আজৰি আৰু ফ্ৰেছ হৈ ল'লোঁ মুখ হাত চুই মেলি এতিয়া যাওঁ শুবলৈ কাৰণ আৰু অকণমান দেৰি পাছত মৰমে উঠিব হ'ব গতিকে অলপমান শুই ল'মগৈ যদি টোপনি আহে শুই যাম নহ'লে অলপ এডিটিঙৰ কামো আছে পাৰিলে কৰি কমপ্লিট কৰি ল'ব লাগিব তেতিয়াহ'লে ঠিক আছে কাইলৈ লগ পাম আজিৰ এই ব্লগটোৰ পৰা মই ইমানতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ যদি ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব আকৌ লগ পাম অন্য এটা দিনত অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেনেহ'লে বাই বাই গুড নাইট